কন্যাক সন্মান ঘৰৰ পৰা আৰম্ভ কৰিব লাগিব, তাৰপিছত গাঁৱত, তাৰপিছত সমাজত, নগৰত, ৰাজ্য চৰকাৰত, সংসদত সকলোতে মহিলাসকল যাতে আগবাঢ়ি আহে। কাৰণ সংগ্ৰাম নকৰিলে মহিলাই আজিলৈকে একো পোৱা নাই। বিনা সংগ্ৰামে মহিলাই একো নাপায়। আজি মহিলা অৰ্থনৈতিকভাৱে এই চৰকাৰৰ দিনত, বিজেপি চৰকাৰৰ দিনত অসমৰ মহিলাসকল সবল হৈছে, অৰ্থনৈতিকভাৱে তেখেতসকলে সকাহ পাইছে। কিন্তু ৰাজনৈতিক শক্তি যেতিয়ালৈকে নাহে, ৰাজনৈতিক ক্ষমতা যেতিয়ালৈকে মহিলাকে নাহে, তেতিয়ালৈকে মহিলাসকল পুৰুষৰ লগত সমানে যুদ্ধ কৰিব নোৱাৰিব। সেইকাৰণে মহিলা আগবাঢ়ি আহিব লাগিব, মহিলাই সাহ কৰিব লাগিব, মহিলাই কোনো ধৰণৰ পৰাজয় স্বীকাৰ কৰিব নালাগিব, সকলোকে বাধ্য কৰাব লাগিব। সকলোৰে ঘৰত নাৰী আছে, অপজিশ্যনৰ ঘৰতো নিজৰ নিজৰ পত্নীসকল আছে, নিজৰ কন্যা আছে, সেই সকলোকে শিকাব লাগিব যে তোমালোকে মহিলাক সন্মান কৰিবলৈ শিকোৱা। সংসদত এই সংৰক্ষণ বিলখন পাছ কৰা দৰকাৰ পৰিলে আমি সংসদসকলক আমি ঘেৰাও কৰিম। সমগ্ৰ ভাৰতৰ মহিলাসকল গৈ আমি সংসদসকলক ঘেৰাও কৰাৰ কাৰ্যসূচী ল'ম, যিসকলে মহিলাৰ বিৰুদ্ধে মাত পাতিছে, যিসকলে মহিলাৰ বিৰুদ্ধে ভোটদান কৰিছে। মহিলাৰ যিটো আৰক্ষণ বিল তাৰ বিৰোধিতা কৰি আমাৰ নাৰীৰ যি ৰাজনৈতিক উত্তৰণ তাক কেঁচা পানীত ঢালিলে। গতিকে আমি সিদিনাখনৰ পৰা গোটেই ৰাষ্ট্ৰৰ মহিলাসকল আমি মৰ্মাহত হৈছোঁ, আৰু সেইকাৰণে আজি আমি এই বিশাল সমদলত আমি যোগদান কৰিছোঁ। আৰু আমি নাৰীসকলে আমাৰ নিজৰ যি শক্তি পুনৰবাৰ আমি দেখুৱাই দিব লাগিব, সেইসকলক আমি সকীয়াই দিব লাগিব যে নাৰীয়ে অপমান কেতিয়াও সহ্য নকৰে। ইতিহাসৰ পাতত আমি দেখিছোঁ গৌৰৱৰ যি ৰাজসভা আছিল, দ্ৰৌপদীৰ অপমান আমি দেখিছিলোঁ। কিন্তু সেই দ্ৰৌপদীৰ অপমান কেৱল দ্ৰৌপদীৰ ব্যক্তিগত অপমান নাছিল, নাৰী সমাজৰ অপমান আছিল। আৰু পিছৰ পৰ্যায়ত আমি কি দেখিলোঁ যে কৌৰৱৰ পতন হ'ল। তেনেধৰণে নাৰীয়ে যদি তাৱাক অভিশাপ দিয়ে তেতিয়া নিশ্চিতভাৱে তেওঁলোকৰ পতন অনিবাৰ্য। আমি তেওঁলোকক গৰিহণা দিছোঁ, আৰু আমি আমাৰ চকু পানীৰে আমি নাৰীসকলে পিছুৱাই নাযাওঁ। আমাৰ এই যাত্ৰা হৈছে আমাৰ সংকল্প যাত্ৰা, ৰাজনৈতিক সংকল্পৰ যাত্ৰা। আমি সেই সংকল্পত অটুট থাকিম, আৰু সকলো নাৰী আজি একত্ৰিত হৈ আমি আমাৰ 33% যি আসন সংৰক্ষণ বিল তাক আমি ভৱিষ্যতে আমি হাসিল কৰিমেই। সেই সংকল্প আৰু দৃঢ়তাৰে আজি আমি সকলোৱে ইয়াত উপস্থিত হৈছোঁ, আমি সমবেত হৈছোঁ। মই সকলো আই মাতৃসকলক, মোৰ ভগিনীসকলক, জ্যেষ্ঠসকলক আমি একেলগে আমাৰ যি যাত্ৰা, সেই যাত্ৰাত অংশীদাৰ হ'বলৈ আহ্বান জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ নাৰীসকলৰ বেদনা বুজি পাইছিল, আমাৰ নাৰীসকলৰ যি ৰাজনৈতিক উত্তৰণ তাক তেখেতে সমমূল্য প্ৰকাশ কৰিছিল। আৰু তেখেতসকলৰ প্ৰচেষ্টা ভাৰতবৰ্ষৰ যি সংসদ আছে, দুইখন উভয় সদন, উচ্চ সদন, নিম্ন সদন, এই আৰক্ষণ বিলখন পাছ কৰাৰ কাৰণে প্ৰচেষ্টা হৈছিল। কিন্তু সেই প্ৰচেষ্টাত কেঁচা পানী ঢালিলে হিন্দী এটা আহিছে, আমি সফল নহ'লোঁ। তথাপিও এইটো নহয় যে আমি ভৱিষ্যতে সফল নহ'ম। আমি দৃঢ়তাৰে আমি সকলো আজি ওলাই আহিছোঁ। ভাৰতবৰ্ষৰ সকলো আবাল বনিত মানুহ আজি ওলাই আহিছে। কোটি কোটি জনতা ভাৰতবৰ্ষই বুজি পাইছে, মহিলাসকলে বুজি পাইছে যে আমাক কোনে অপমান কৰিছে। নাৰীৰ প্ৰতি যি অন্যায় কৰিলে কংগ্ৰেছ সহ ইণ্ডি এলায়েন্সে, তাৰ বিৰুদ্ধে মহিলাৰ এয়া জন আক্ৰোশ। কাৰণ নাৰী শক্তি আজি ভাৰতবৰ্ষৰ পুৰুষৰ সমানে আগবাঢ়ি যোৱাটো সকলোৱে মনে প্ৰাণে বিচাৰে। আৰু 33% মহিলাৰ সংৰক্ষণৰ যিটো গুৰুত্বপূৰ্ণ বিষয়, সেই বিষয়টোক লৈ কংগ্ৰেছে যি ধৰণৰ তুচ্ছ ৰাজনীতি কৰিলে, তেওঁলোকৰ পৰিয়ালতন্ত্ৰৰ নিক্ষেপ হোৱাৰ ভয়ত, আৰু সাধাৰণ মহিলা যাতে ৰাজনীতিৰ ক্ষেত্ৰখনত বিধায়ক সাংসদ হ'ব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে যি ধৰণে গোটেই বিষয়টোক ইণ্টাৰপ্ৰিট কৰিলে, এটা বিভ্ৰান্তি বিয়পোৱাৰ চেষ্টা কৰিলে, আৰু ওলোটা বিজেপিক এই সংৰক্ষণৰ বিৰোধিতা কৰা বুলি তেওঁলোকে যি ধৰণে এটা ফেক নেৰেটিভ, ভুৱা বাগদাৰা সৃষ্টি কৰিলে, তাৰ বিৰুদ্ধে আজি আমি দেখিছোঁ যে আজি সৰ্বস্তৰৰ মহিলা শক্তি আজি ৰাজপথলৈ ওলাই আহিছে, আৰু সকলোৱে নিজৰ অধিকাৰৰ হকে আৰু
আসন সংৰক্ষণৰ জৰিয়তে মহিলাৰ যি ৰাজনৈতিক ক্ষেত্ৰখনত ব্যাপক অংশীদাৰিত্ব তাক সুনিশ্চিত কৰাৰ বাবে তেওঁলোকে আজি একেবাৰে স্বতঃস্ফূৰ্তভাৱে আজি এই খানাপাৰা ফিল্ডত আহি উপস্থিত হৈছে।